উদ্বিগ্ন অভিভাৱক সন্তানে মোবাইলটো এৰিব নিবিচাৰে নেকি? মোবাইলৰ নিচা কেনেকৈ বৃদ্ধি হৈ জানেনে? অভিভাৱকসকলে কেনেকৈ দূৰ কৰিব সন্তানৰ মোবাইলৰ আসক্তি? সম্প্ৰতি মোবাইলৰ প্ৰতি শিশুৰ আসক্তি দিনক দিনে বাঢ়ি গৈছে। বেছিভাগ শিশুৱে স্মাৰ্টফোন, টেবলেট আৰু লেপটপকে ধৰি বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক গেজেট ব্যৱহাৰ কৰি ঘণ্টাৰ পিছত ঘণ্টা কটায়। ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ক্ষতি হোৱাই নহয়, মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰে। সেয়েহে অভিভাৱকসকলে চাব লাগে যাতে ল'ৰা-ছোৱালীয়ে মোবাইলৰ পৰা দূৰত্ব বজাই ৰাখে। প্ৰতিদিনে বিভিন্ন ধৰণেৰে মোবাইল ব্যৱহাৰ কৰাৰ লগে লগে শিশুসকল মোবাইলৰ প্ৰতি আসক্ত হৈ পৰে। আৰম্ভ হৈ গেম খেলা, সেই গেমৰ প্ৰতিও আসক্তিৰ সৃষ্টি হয়। লগতে ছ'চিয়েল মিডিয়াত তেওঁলোকে এনেসমূহ বস্তু দেখে যিসমূহ হয়তো তেওঁলোকে চোৱাৰ কথাই নহয়, তাৰ পৰা তেওঁলোকে বিভিন্ন ভুল পদক্ষেপ লয়। ইয়াৰ লগে লগে অধ্যয়নৰ প্ৰতি আগ্ৰহ কমি যায় শিশুসকলৰ। আৰু এনে এক পৰ্যায় পাইগৈ যে তেওঁলোকক এই বিষয়ে কথা শুনাই থকা হয় আৰু বহু সময় তেওঁলোকে ভুল পথো বাছি লয়। প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল শিশুৱে মোবাইল আৰু ডিজিটেল কণ্টেণ্ট ব্যৱহাৰ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া। শিশুক মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱা বস্তুবোৰ চাবলৈ দিব নালাগে। লগতে শিশুসকলৰ ফোন চোৱাৰ সময় কমাই দিব লাগে। শিশুৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰিবলৈ তেওঁলোকক উপযুক্ত খাদ্য প্ৰদান কৰিব লাগে। লগতে মোবাইলৰ নিচাৰ পৰা পৰিত্ৰাণ পাবলৈ ল'ৰা-ছোৱালীক বাহিৰলৈ লৈ গৈ খেলা-ধূলা কৰিবলৈ দিব লাগে। ছবি অংকন, গান, নৃত্য আদিও শিকাব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ সৃষ্টিশীলতাও বৃদ্ধি পায়। ইয়াৰোপৰি বহু শিশুৱে শুবলৈ যোৱাৰ পূৰ্বে বহু সময়লৈকে ফোন ব্যৱহাৰ কৰা দেখা যায়। তেনে কৰাটো স্বাস্থ্যৰ বাবে বিপজ্জনক। ইয়াৰ ফলত তেওঁলোকৰ টোপনি প্ৰভাৱিত হ'ব পাৰে। গতিকে ৰাতি শুবলৈ যোৱাৰ কমেও 2 ঘণ্টা পূৰ্বে শিশুটিক ফোন দিয়াটো বন্ধ কৰক। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।